হরি রাম নমো নারায়ণ শঙ্খ চক্র গদাধর অরবিন্দ লোচন গোবিন্দ দামোদর তুমি ঈশ্বর তুমি বিশ্ব তুমি চৰাচৰ কুবেৰ বৰুণ তুমি যম পুৰন্দৰ অনাদি অনন্ত সন্ত সদাশিৱ তুমি তোমাৰ চৰণে সেৱা কৰি আছোঁ আমি প্ৰভু তোমাৰ চৰণে সেৱা কৰি আছোঁ আমি হে প্ৰভু আপুনি কৃপা কৰক যাতে এই বছৰটোত আজি এই নতুন বছৰৰ প্ৰথম দিনাৰ প্ৰভু যাতে গোটেই অসমৰ ৰাইজ আনন্দৰে থাকিব পাৰে সেই উপলক্ষে প্ৰভু আপোনাৰ চৰণত সেৱাভাগ জনোৱা হৈছে আপুনি কৃপা কৰক অসমৰ ৰাইজ যাতে এই আজি বহাগৰ বিহুৰ প্ৰভু প্ৰথম দিনাই যাতে সকলোৱে আনন্দ মনেৰে নিজৰ গৃহত বঞ্চিব পাৰে এই আপোনাৰ ভয় চৰণত প্ৰাৰ্থনা হৰি ৰাম কৃষ্ণ কৃষ্ণ। মই বৰ্তমান উপস্থিত আছোঁ তেজপুৰৰ পিঠাখোৱা বৰনামঘৰত আৰু পুৱাই বহাগৰ 1 তাৰিখ আজি যিহেতুকে আৰু সকলোৱে ভগৱন্তৰ ওচৰত আশীষ গ্ৰহণ কৰি সমগ্ৰ যি বছৰটোৰ দিনটোৰ কাম কাজ আৰম্ভ কৰে গতিকে নৱবৰ্ষৰ প্ৰথমটো দিন পহিলা বহাগৰ দিনটোত সকলো অঞ্চলবাসী ৰাইজ আহি সেৱা জনাই ধূপ চাকি নৈবদ্য আগবঢ়াই এই বৰনামঘৰত আৰু বৰনামঘৰত লোকে লোকাৰণ্য হৈ পৰে পুৱাই ভক্তসকলৰ আগমন ঘটিছে আৰু কিছু সময় পিছত অগণন ভক্তৰ সমাগম ঘটিব আৰু আমি এই বৰনামঘৰৰ পৰিৱেশ দেখুৱাইছোঁ আৰু সমগ্ৰ অসমবাসী ৰাইজৰ বাবে আশীৰ্বাদ প্ৰদান কৰিব বৰনামঘৰৰ ভকত বৈষ্ণৱসকলে আৰু সেই আশীষ লৈ অনাগত দিনবোৰ যাতে সকলোৰে কুশল মংগল হয় বছৰটো যাতে সকলোৰে সুখ শান্তি আৰু সমৃদ্ধিৰে ভৰি পৰে তাৰ কামনা কৰিব আৰু আমি দেখুৱাইছোঁ অসমবাসী ৰাইজৰ বাবে যদি এটা আশীৰ্বাদ প্ৰদান কৰে সমগ্ৰ অসমবাসী ৰাইজৰ বাবে যিহেতুকে বহাগৰ আজি 1 তাৰিখ নৱবৰ্ষ আৰম্ভ হৰি ৰাম নমো নাৰায়ণ শঙ্খ চক্ৰ গদাধৰ অৰবিন্দ লোচন গোবিন্দ দামোদৰ তুমি ঈশ্বৰ তুমি বিশ্ব তুমি চৰাচৰ কুবেৰ বৰুণ তুমি যম পুৰন্দৰ অনাদি অনন্ত সন্ত সদাশিৱ তুমি তোমাৰ চৰণে সেৱা কৰি আছোঁ আমি প্ৰভু তোমাৰ চৰণে সেৱা কৰি আছোঁ আমি হে প্ৰভু আপুনি কৃপা কৰক যাতে এই বছৰটোত আজি এই নতুন বছৰৰ প্ৰথম দিনাৰ প্ৰভু যাতে গোটেই অসমৰ ৰাইজ আনন্দৰে থাকিব পাৰে সেই উপলক্ষে প্ৰভু আপোনাৰ চৰণত সেৱাভাগ জনোৱা হৈছে আপুনি কৃপা কৰক অসমৰ ৰাইজ যাতে এই আজি বহাগৰ বিহুৰ প্ৰভু প্ৰথম দিনাই যাতে সকলোৱে আনন্দ মনেৰে নিজৰ গৃহত বঞ্চিব পাৰে এই আপোনাৰ ভয় চৰণত প্ৰাৰ্থনা হৰি ৰাম কৃষ্ণ কৃষ্ণ।